কৈ দিব বিচাৰিছোঁ তোমালোকে অনতি পলমে যদি চিচি টেকেলি ফুটাৰ বান্দেনাৰ পূব ঢকুৱাখানা পঞ্চায়তৰ অন্তৰ্গত বান্দেনাত যিটো তীব্ৰ গৰাখহনীয়াৰ হৈ আছে ঢকুৱাখানাবাসী আৰু মাজুলীৰ বাসীৰ কাৰণে জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে তাক বান্দেনাৰ পৰা হিমন্ত বিশ্ব পীযুষ হাজৰিকা আৰু নৱদলে খকিয়ালে কৃষক মুক্তিয়ে সাৱধান হিমন্ত বিশ্ব শৰ্মা সাৱধান পীযুষ হাজৰিকা ঢকুৱাখানাবাসীৰ জীৱন সম্পত্তিক লৈ হেতালি নেখেলিব ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াক কেইটামান ভঙা চিঙা পাৰ গোপাই দি প্ৰতিৰোধৰ নাটক নকৰিব আলমৰা কামেৰে চৰকাৰী পুঁজি উদৰস্থ কৰাৰ নিৰ্লজ্জ ফন্দি নাপাতিব এই হকিয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঢকুৱাখানা আৰু মাজুলীৰ সুৰক্ষা কবচ চিচি টেকেলি ফুটা মথাউৰিৰ স্পৰ্শকাতৰ হিচাপে চিহ্নিত বান্দেনা অংশ পৰিদৰ্শন কৰি এই হকিয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাৰী সভাপতি ৰাজুৰাজ বৰপাত্ৰ গোহাঁই কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অজিত পেগু লখিমপুৰ জিলা যুৱ বাহিনীৰ সম্পাদক দিলীপ দাস কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পূব ঢকুৱাখানা আঞ্চলিক উপসভাপতি নিৰ্মল কুটুমৰ লগতে কেইবাজনো প্ৰতিনিধি মঙলবাৰে বান্দেনাৰ খহনীয়াগ্ৰস্ত ইস্পাৰত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ ভয়াৱহ আগ্ৰাসন প্ৰত্যক্ষ কৰি সন্ত্ৰস্ত হৈ পৰে ঢকুৱাখানা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো সহকাৰী কাৰ্যবাহী অভিযন্তা লক্ষীনাথ ফুকনৰ নেতৃত্বত চলি থকা দায়িত্বহীন কাণ্ডৰ বাবেই সমাগত বাৰিষাৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ কোবালহুটত বিস্তৰ ভূখণ্ডৰ লগতে 10 কোটি পাৰ্কোপাইন স্কিন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ঢকুৱাখানাৰ বিধায়ক আধুনিক ঢকুৱাখানা নিৰ্মাতা বুলি দমভালি মাৰি অহা নৱদলেৰ চূড়ান্ত দায়িত্বহীনতাকো তীব্ৰ হকিয়নি দি মন্তব্য কৰে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ঢকুৱাখানা ব্ৰহ্মপুত্ৰ নদীত কালৰূপে গৰাখহনীয়া কৰি সৰ্বচন্দ্ৰ কৰিলে নহ'ব আমি পুনৰ বিধায়ক নৱকুমাৰ দলে ক'ব বিচাৰিছোঁ ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে সকীয়াই দিব বিচাৰিছোঁ তুমি ঢকুৱাখানাত আধুনিক ঢকুৱাখানা বনাম বুলি তুমি ফুল জাৰি মাৰি আছা তাৰপিছত তুমি কি কৰিবলৈ গৈ আছা ঢকুৱাখানাৰ আজি এই অৱস্থা তোমাৰ ঘৰৰ কাষৰ দাঁতি কাষৰত বান্দেনাত গৰাখহনীয়া হৈছে ঢকুৱাখানাত শেষ হ'বলৈ গৈ আছে বাৰিষাৰ আগমুহূৰ্তত তোমালোকে আঁচনি ঘোষণা কৰি ইয়াৰ টকাবোৰ কুকাষেই কিনিবলৈ চেষ্টা কৰিছা তাৰপিছতো তুমি বিধায়ক হিচাপে ঢকুৱাখানাবাসীক নিৰাপত্তা দিব পৰা নাই এই কথাটো কিন্তু পুনৰ আমি আজি আপোনাক কৈ দিব বিচাৰিছোঁ যদিহে আপুনি সঁচা অৰ্থত ঢকুৱাখানাবাসীৰ হৈ কাম কৰিব বিচাৰে ঢকুৱাখানাক শান্তিৰে ৰাখিব বিচাৰে ঢকুৱাখানা মানুহৰ যদি জীয়াই থকাটো বিচাৰে তেতিয়াহ'লে কোনো এজন আমোলা বিষয়া ঠিকাদাৰে এই 17 কোটি টকা আৰু ইয়াৰ আগৰ 10 কোটি টকাটো কিন্তু আত্মসাৎ কৰিবলৈ দিব নোৱাৰিব যদিহে দিয়ে ইয়াৰ সম্পূৰ্ণ কৰি আপুনি হ'ব এই কথাটো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দিয়ে আজি ইয়াৰ পৰাই কৈ দিলোঁ ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ লোৱাৰ পাছতো জলসম্পদ বিভাগৰ এজনো বিষয়া অভিযন্তা খহনীয়াগ্ৰস্ত এলেকাত উপস্থিত নথকা বুলি অভিযোগ উত্থাপন কৰি জলসম্পদ বিভাগৰ এনে কাণ্ডজ্ঞ ভূমিকাক কটু সমালোচনা কৰে নেতৃবৰ্গই খহাই ইতিমধ্যেই মথাউৰি কাষ পালেহি তাৰপিছতো কিন্তু আজি ইয়াত আমি এজনো জলসম্পদ বিভাগৰ কৰ্মচাৰী দেখিবলৈ নাপালোঁ এজনো জলসম্পদ বিভাগৰ অভিযন্তাক আমি দেখিবলৈ নাপালোঁ এজনো কাৰ্যবাহী অভিযন্তাক আমি ইয়াত দেখিবলৈ নাপালোঁ ইয়াৰ অৰ্থটো কি পীযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাই চিঞৰি ডাঙৰ আঁচনি ঘোষণা কৰি গ'লে হ'বনে অকল আঁচনি ঘোষণা কৰিলেই গৰাখহনীয়া ৰোধ হ'বনে এই প্ৰশ্নটো তেওঁলোকলৈ আমি এৰিলোঁ ঢকুৱাখানাৰ লগতে মাজুলীৰ ভৌগোলিক অস্তিত্বলৈ চূড়ান্ত ভাবুকি মাতি অনা এই জটিল সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় সভাপতি বৰপাত্ৰ গোহাঁই এইদৰে কয় আজি কৃষক মুক্তি সংগ্ৰাম সমিতি চিচি টেকেলি ফুটাৰ এই বান্দেনাত হৈ থকা তীব্ৰ গৰাখহনীয়াৰ পৰিদৰ্শন কৰিবলৈ এক শতাধিক দল অহা হৈছিল আমি ইয়াত দেখিবলৈ পাইছোঁ ব্ৰহ্মপুত্ৰ নদীৰ যি কালৰূপ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ নদীয়ে এই ৰুদ্ৰমূৰ্তি ধাৰণৰ ফলত ঢকুৱাখানাৰ পূব ঢকুৱাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত বান্দেনাৰ একেবাৰে দাঁতিৰ কাষৰত মথাউৰি দাঁতিৰ কাষৰত 200 মিটাৰমান ভিতৰলৈ বৰ্তমান গৰা খহিছে আৰু এই গৰাখহনীয়াৰ ফলত ঢকুৱাখানা আৰু মাজুলীবাসী ৰাইজ জীৱন নিৰাপত্তাত ভুগি আছে আমি এই কথাটো অসম চৰকাৰ এই কথাটো অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক সুধিব বিচাৰিছোঁ এই কথাটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ এই কথাটো জলসম্পদৰ বিভাগ ঢকুৱাখানাৰ বিভাগক আমি ক'ব বিচাৰিছোঁ এই কথাটো লখিমপুৰ জলসম্পদ বিভাগক ক'ব বিচাৰিছোঁ এই কথাটো লখিমপুৰ জিলা প্ৰশাসনক ক'ব বিচাৰিছোঁ এই কথাটো ঢকুৱাখানা মহকুমা প্ৰশাসনক আমি ক'ব বিচাৰিছোঁ
নদীৰ গৰাখহনীয়াত খহাই ইতিমধ্যেই মথাউৰি কাষ পালেহি। তাৰ পিছতো কিন্তু আজি ইয়াত আমি এজনো জলসম্পদ বিভাগৰ কৰ্মচাৰী দেখিবলৈ নাপালোঁ, এজনো জলসম্পদ বিভাগৰ অভিযন্তাক আমি দেখিবলৈ নাপালোঁ, এজনো কাৰ্যবাহী অভিযন্তাক আমি ইয়াত দেখিবলৈ নাপালোঁ। ইয়াৰ অৰ্থটো কি? পীযুষ হাজৰিকাই, হিমন্ত বিশ্ব শৰ্মাই চিঞৰি ডাঙৰ আঁচনি ঘোষণা কৰি গ'লে হ'বনে? অকল আঁচনি ঘোষণা কৰিলেই গৰাখহনীয়া ৰোধ হ'বনে? এই প্ৰশ্নটো তেওঁলোকলৈ আমি এৰিলোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ সকীয়াই দিব বিচাৰিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যদিহে জলসম্পদ বিভাগে, যদিহে অসম চৰকাৰে, যদিহে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই অতি সোনকালে এই খহনীয়াৰ ৰোধৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে তীব্ৰ আন্দোলন কৰি তোলা হ'ব। আমি ইয়াৰ আগতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বাৰে আন্দোলন কৰি থকা হৈছে। আমি বাৰে আন্দোলন কৰি এই গৰাখহনীয়া ৰোধ কৰি থৈছোঁ, কাৰণ আমি ঢকুৱাখনা এক স্বাভিমানী জেগাই হয়, ঢকুৱাখনাৰ শিক্ষিত জেগাই হয়। ঢকুৱাখনাৰ যিকোনো আঁচনিৰ ধন ইয়াৰ বিষয়াক গুৰগাখে কিনিবলৈ দিয়া নহ'ব। ঢকুৱাখনাৰ এই গৰাখহনীয়াৰ নামত অহা চিচি টেকেলি ফুটাৰ এই গৰাখহনীয়াৰ নামত অহা 17 কোটি টকা কাকো কোনো আমোলা বিষয়া ঠিকাদাৰক গুৰগাখে কিনিবলৈ দিয়া নহ'ব। এই যে যি 17 কোটি আঁচনিখন, এই আঁচনিখন বৰ্তমান আমি দেখিবলৈ পাইছোঁ ধোঁৱাচাঙত উঠি আছে। এই আঁচনিখন গুৰগাখে কিনি ধোঁৱাচাঙত উঠাই থৈছে। আমি কোনো কাৰণতে এই আঁচনিখন গুৰগাখে কিনিবলৈ দিয়া নহ'ব। এই আঁচনি ধন আত্মসাৎ কৰি বগাহাতীলৈ পৰিণত কৰিবলৈ দিয়া নহ'ব। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ সকীয়াই দিছোঁ ইয়াৰ জলসম্পদ বিষয়াসকলক, ইয়াৰ জলসম্পদ মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী সকলোকে সকীয়াই দিছোঁ। কেৱল নিৰ্বাচনৰ আগত ফুলদাৰি মাৰি ডাঙৰ কথা ক'লে নহ'ব। তোমালোকে সঁচা অৰ্থত কাম কৰি দেখাব পাৰিব লাগিব। কেৱল হিতাধিকাৰী সৃষ্টি কৰিলে নহ'ব। হিতাধিকাৰী নামত সৃষ্টি কৰি ঢকুৱাখনাক ব্ৰহ্মপুত্ৰ নদীৰ কালৰূপে গৰাখহনীয়া কৰি সৰ্বচন্দ্ৰ কৰিলে নহ'ব। আমি পুনৰ বিধায়ক নৱকুমাৰ দলে ক'ব বিচাৰিছোঁ, ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে সকীয়াই দিব বিচাৰিছোঁ। তুমি ঢকুৱাখনাত আধুনিক ঢকুৱাখনা বনাম বুলি তুমি ফুলদাৰি মাৰি আছা, তাৰপিছত তুমি কি কৰিবলৈ গৈ আছা? ঢকুৱাখনাৰ আজি এই অৱস্থা। তোমাৰ ঘৰৰ কাষৰ দাঁতি কাষৰত বাননাত গৰাখহনীয়া হৈছে। ঢকুৱাখনাত নিশেষ হ'বলৈ গৈ আছে। বাৰিষাৰ আগমুহূৰ্তত তোমালোকে আঁচনি ঘোষণা কৰি ইয়াৰ টকাবোৰ গুৰগাখেই কিনিবলৈ চেষ্টা কৰিছা। তাৰপিছতো তুমি বিধায়ক হিচাপে ঢকুৱাখনাবাসীক নিৰাপত্তা দিব পৰা নাই। এই কথাটো কিন্তু পুনৰ আমি আজি আপোনাক কৈ দিব বিচাৰিছোঁ। যদিহে আপুনি সঁচা অৰ্থত ঢকুৱাখনাবাসীৰ হৈ কাম কৰিব বিচাৰে, ঢকুৱাখনাক শান্তিৰে ৰাখিব বিচাৰে, ঢকুৱাখনা মানুহৰ যদি জীয়াই থকাটো বিচাৰে, তেতিয়াহ'লে কোনো এজন আমোলা বিষয়া ঠিকাদাৰে এই 17 কোটি টকা আৰু ইয়াৰ আগৰ 10 কোটি টকাটো কিন্তু আত্মসাৎ কৰিবলৈ দিব নোৱাৰিব। যদিহে দিয়ে ইয়াৰ সম্পূৰ্ণ জগৰী আপুনি হ'ব। এই কথাটো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দিয়ে আজি ইয়াৰ পৰাই কৈ দিলোঁ। লগতে ক'ব বিচাৰিছোঁ যে গৰাখহনীয়া কেতিয়াও পাৰকুপাইনৰ জৰিয়তে ৰোধ নহয়। আজি এই বাৰিষাৰ পালেহি, বাৰিষা সময়ত পাৰকুপাইন কেইটামান দি, ভগা চিঙা পাৰকুপাইন কেইটামান দি গৰাখহনীয়া ৰোধ কৰিবলৈ যিটো তোমালোকে কাম দেখাব বিচাৰিছা, এক তীব্ৰভাৱে গৰিহণা আৰু নিন্দা দিছোঁ। কোনো কাৰণতে এই ব্ৰহ্মপুত্ৰ নদীৰ কালৰূপত যিটো গৰাখহনীয়া হৈছে, কোনো কাৰণতে পাৰকুপাইনৰ জৰিয়তে এই গৰাখহনীয়া ৰোধ নহয়। এই গৰাখহনীয়া ৰোধ কৰিব পাৰিব লাগিব বিজ্ঞানসন্মতভাৱে। এই গৰাখহনীয়া ৰোধ কৰিব পাৰিব লাগিব এক্সপাৰ্টৰ জৰিয়তে। এই গৰাখহনীয়াৰ পাৰকুপাইন অৰ্থাৎ যাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কাউৰী ঠেঙৰ আখ্যা দিওঁ, পাৰকুপাইনক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কাউৰী ঠেঙৰ লগত আমি উপমা দিওঁ। কাউৰী ঠেং বুলি কওঁ। এই কাউৰী ঠেঙৰ জৰিয়তে কেতিয়াও গৰাখহনীয়া ৰোধ নহয়। গৰাখহনীয়া ৰোধ কৰিবলৈ হ'লে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে, সম্পূৰ্ণ এক্সপাৰ্টৰ জৰিয়তে ইয়াত বাৰিষাৰ আগতে জিঅ'ৰ টিউব, জিঅ'ৰ মেট, জিঅ'ৰ কেবিনৰ জৰিয়তে, জিঅ'ৰ বেগৰ জৰিয়তে ভাল কোৱালিটিৰ বালি, বিশুদ্ধ বালি জিঅ'ৰ টিউবত আৰু জিঅ'ৰ বেগত ভৰাই তাক নিয়াৰিকৈ কাম কৰিব পাৰিব লাগিব। তেতিয়াহে গৰাখহনীয়া ৰোধ হ'ব। এনেধৰণে জিঅ'ৰ টিউব আৰু জিঅ'ৰ বেগত পলসুৱা মাটি ভৰাই কেতিয়াও গৰাখহনীয়া ৰোধ কৰিব নোৱাৰে, এই কথাটো কৈ দিছোঁ। আৰু ইয়াৰ কাম কৰিবলৈ হ'লে সম্পূৰ্ণ অভিজ্ঞ মানুহ লাগিব। ইয়াৰ কৰ্মচাৰীসকল সম্পূৰ্ণ অভিজ্ঞ কৰ্মচাৰী লাগিব। তোমালোকে যিবোৰ কৰ্মচাৰী লগাব বিচাৰিছা, হিমন্ত বিশ্ব শৰ্মাই থাৰ্ড গ্ৰেড 4 গ্ৰেডত কাম কৰা তেনেকুৱা কিছুমান মানুহক লগাই তোমালোকে কাম কৰি আছা। ইয়াত ইতিহাস আছে। ঢকুৱাখনাৰ এই চিচি টেকেলি ফুটাৰ মথাউৰিত কাম কৰাৰ ইয়াৰ ইতিহাস আছে। ইয়াৰ অভিজ্ঞ মানুহখিনি হৈছে ইয়াৰ অঞ্চলৰ মানুহখিনি। এই
কেতিয়া পানী বাঢ়ে, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া কেতিয়া হয়, ইয়াৰ সম্পূৰ্ণ কাম কোনো কাৰ্যবাহী অভিযন্তাই নাজানিলেও ইয়াৰ লোকেলি আমাৰ মানুহখিনিয়ে গম পায়। আৰু অসমৰ বিভিন্ন প্ৰান্তত ইয়াতে কাম কৰি থকা ইয়াৰ লোকেলি কামত জড়িত মানুহখিনি বিভিন্ন কামত আমি দেখিবলৈ পাইছোঁ। সেইসকলক কামত ব্যৱহাৰ নকৰি তেওঁলোকে যিকোনো কাম নজনা তাৰ মানে পাল মাৰিবৰ কাৰণে কিছুমান কাম কৰা আমি দেখিবলৈ পাইছোঁ। এই কথাটো মানি নলওঁ। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ সকীয়াই দিছোঁ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক, পুনৰ সকীয়াই দিছোঁ হিমন্ত বিশ্ব শৰ্মাক, পুনৰ সকীয়াই দিছোঁ ঢকুৱাখানা বিধায়ক নৱ কুমাৰ দলেক, পুনৰ সকীয়াই দিছোঁ লখিমপুৰ জিলা জলসম্পদ বিভাগ, লখিমপুৰ জিলা প্ৰশাসন, ঢকুৱাখানাৰ জিলা প্ৰশাসন, ঢকুৱাখানাৰ জলসম্পদ বিভাগক কোনো কাৰণতে এই গৰাখহনীয়া নামত অহা 17 কোটি টকা আঁচনিখন ধোঁৱাচাঙত পঠাবলৈ দিয়া নহ'ব। বৰ্তমান উঠাই থৈছে, কিন্তু সেইটো আমি কোনো কাৰণতে মানি নলওঁ। আৰু কোনো কাৰণতে এই আঁচনি ধান খাই গুৰ কাষে গেলিবলৈ দিয়া নহ'ব। আৰু দেখিবলৈ পাইছোঁ ইয়াক মুখাহাতীলৈ পৰিণত হৈছে। সাজু থাকক, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ আগতে কৰি যোৱাৰ দৰে তীব্ৰ প্ৰতিবাদ কৰা হ'ব ৰাইজৰ সহযোগত। তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব। যেতিয়ালৈকে অতি সোনকালে এই গৰাখহনীয়া ৰোধ নহ'ব তেতিয়ালৈকে তীব্ৰ আন্দোলন গঢ়ি তুলিম। প্ৰয়োজন হ'লে আইনৰ দ্বাৰস্থ হ'ম, প্ৰয়োজন হ'লে কেছ কৰিম। তথাপিতো এই গৰাখহনীয়া নামত অহা ঢকুৱাখানা মাজুলীক নিৰাপত্তাৰ কাৰণে চৰকাৰী ধন যিখিনি আহিছিল আঁচনি ধন তাক খাবলৈ দিয়া নহ'ব। খাই কাৰো পেটুৱা কৰিবলৈ দিয়া নহ'ব। খাই সেই ধৰণে কাৰোবাৰ ল'ৰা ছোৱালী বাৰ্থডে, কাৰোবাৰ ছোৱালী বিয়া পাতিবলৈ দিয়া নহ'ব। হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকক ডাঙৰ মানে বিয়াত কোটি টকাৰ মানে গিফ্ট দিবলৈ দিয়া নহ'ব। পীযুষ হাজৰিকাৰ ঘৈণীয়েকক এইখিনি কৰিবলৈ দিয়া নহ'ব। মুঠতে ঢকুৱাখানাৰ নিৰাপত্তা পাব লাগিব, এই গৰাখহনীয়া ৰোধ হ'ব লাগিব। এই ইয়াৰ পৰাই আমি সকীয়াই পীযুষ হাজৰিকাক কৈ দিব বিচাৰিছোঁ, তোমালোকে অনতি পলম্বে যদি চিচি টেকেলি ফুটাৰ বান্দেনাৰ পূব ঢকুৱাখানা পঞ্চায়তৰ অন্তৰ্গত বান্দেনাত যিটো তীব্ৰ গৰাখহনীয়াৰ হৈ আছে, ঢকুৱাখানাবাসী আৰু মাজুলীবাসীৰ কাৰণে জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে, তাক যদি অনতি বিলম্বে যদি অতি সোনকালে গৰাখহনীয়া ৰোধ নকৰা তেতিয়াহ'লে কিন্তু অনাগত দিনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ আন্দোলন গঢ়ি তুলিব। ৰাইজৰ সহযোগত এই কথাটো কৈ দিছোঁ, এই কথাটো সকীয়াই দিব বিচাৰিছোঁ, এই কথাটো মনত পেলাই দিব বিচাৰিছোঁ ঢকুৱাখানা জলসম্পদ বিভাগক, এই কথাটো মনত পেলাই দিব বিচাৰিছোঁ লখিমপুৰ জিলা প্ৰশাসনক, এই কথাটো মনত পেলাই দিব বিচাৰিছোঁ ঢকুৱাখানাৰ মহকুমা প্ৰশাসনক যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ আগতেও ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন কৰি এই গৰাখহনীয়াৰ বিৰোধিতা কৰিছিল আৰু কাম কাজ সঠিকভাৱে কৰিবলৈ সকীয়াই দিছিল। প্ৰয়োজন হ'লে আইনৰ দ্বাৰস্থ হ'ম, প্ৰয়োজন হ'লে গোচৰ তৰিম। তথাপিতো কোনো এজন আমোলা বিষয়া ঠিকাদাৰক এই আঁচনিৰ নামত অহা 17 কোটি টকা, এই আঁচনিৰ নামত অহা ইয়াৰ আগতে অহা 10 কোটি টকা আত্মসাৎ কৰি পেট খাই বৈ পেটুৱা হ'বলৈ দিয়া নহ'ব। এই কথাটো এইকাৰণেই কৈছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতি এটা ইতিহাস আছে। ঢকুৱাখানাৰ যুৱক হিচাপে আমি বাৰে ক'ব বিচাৰিছোঁ, কোনো কাৰণতে এই গৰাখহনীয়াৰ মানি ল'ব নোৱাৰোঁ। চৰকাৰী আঁচনিৰ প্ৰতি সৎভাৱে ব্যৱহাৰ কৰিব পাৰিব লাগিব। আজি আমি ইয়াত আহি দেখিবলৈ পাইছোঁ কোনো এজন বিভাগীয় কৰ্তৃপক্ষৰ বিষয়াই, ইঞ্জিনিয়াৰ, কাৰ্যবাহী অভিযন্তা আমি ইয়াত দেখিবলৈ পোৱা নাই। ইয়াত কোনো এজন আমি কৰ্মচাৰী আমি দেখিবলৈ পোৱা নাই। আপোনালোকে চাওক ব্ৰহ্মপুত্ৰ নদীৰ কালৰূপ, আপোনালোকে চাওক ব্ৰহ্মপুত্ৰ নদীৰ কালৰূপ, আপোনালোকে চাওক কেনেদৰে তীব্ৰভাৱে গৰাখহনীয়া হৈছে। এই মথাউৰি কেনেকৈ তীব্ৰভাৱে গৰাখহনীয়া হৈছে, ইয়াৰ প্ৰতি আমাৰ ঢকুৱাখানাবাসী আৰু মাজুলীবাসী আমি জীৱন নিৰাপত্তাত ভুগিছোঁ। আমাক ৰক্ষা কৰিব পাৰিব লাগিব। এদিন পীযুষ হাজৰিকাই জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আহি কৈ গৈছিল, ডাঙৰ ফুলজাৰি মাৰি কৈ গৈছিল যে ঢকুৱাখানাত ইমান কোটি টকাৰ গৰাখহনীয়াৰ নামত দিয়া হ'ব। কিন্তু দিয়াৰ পিছত সেই ধন ক'লৈ গ'ল, সেই ধন কোনে খালে, সেই ধনৰ কমিশ্যন পীযুষ হাজৰিকাই লৈ ডাঙৰ ফুলজাৰি মাৰি তেওঁ এচি ৰুমত বহি থাকিব। ইয়াৰ পৰাই সকীয়াই দিছোঁ, আঁচনি ধন সৎ ব্যৱহাৰ হ'ব লাগিব। যদি আঁচনি ধন সৎ ব্যৱহাৰ নহয় কিন্তু ইয়াত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। লগতে এই কথাটো এইকাৰণে ক'ব বিচাৰিছোঁ যে জলসম্পদ বিভাগলৈ অহা যিখন আঁচনি বৰ্তমান জলসম্পদ বিভাগটোৱে ধোঁৱাচাঙত
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ধৰাচাঙত উঠাইছে ইয়াৰ জলসম্পদ বিভাগৰ কৰ্তৃপক্ষৰ লখিমপুৰ জিলা প্ৰশাসন ঢকুৱাখানা মহকুমা প্ৰশাসনে গু কাষে গিলিবলৈ চেষ্টা কৰিছে এই আঁচনি ধন বগাহাতীলৈ পৰিণত হোৱা আমি দেখিবলৈ পাইছোঁ কোনো কাৰণতে কৃষক মুক্তিয়ে মানি নলওঁ অনতি পলমে যদি তেওঁলোকে অতি সোনকালে যদি ইয়াৰ খহনীয়া ৰোধ নকৰে তেতিয়াহ'লে কিন্তু তেওঁলোকে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগতে আৰু কেইটামান কথা ক'ব বিচাৰিছোঁ গৰাখহনীয়া ৰোধ কেতিয়াও পাৰকোপ আইনেৰে নহয় গৰাখহনীয়া ৰোধ কৰিব লাগিব বিজ্ঞানসন্মতভাৱে আমি এই পাৰকোপ আইনক কৃষক মুক্তিয়ে কাউৰী ঠেঙৰ আখ্যা দিওঁ ইয়াৰ আগতে বাৰে বাৰে কৈ আছোঁ যে পাৰকোপ আইন এই কাউৰী ঠেংকেইটাৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধ নহয় ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধ কৰিবলৈ হ'লে বিজ্ঞানসন্মতভাৱে সম্পূৰ্ণ ছিষ্টেমেটিক কাম কৰিব পাৰিব লাগিব ইয়াত বাৰিষাৰ আগতে জিঅ'ৰ টিউবৰ জৰিয়তে জিঅ'ৰ বেগৰ জৰিয়তে ভালধৰণে ভাল এক্সপাৰ্টৰ জৰিয়তে কাম কৰি গৰাখহনীয়া ৰোধ কৰিব লাগিব ইয়াত আমি দেখিবলৈ পাইছোঁ জিঅ'ৰ বেগ ফাটি চিটি গৈছে ইয়াত যিটো আচলতে জিঅ'ৰ টিউব বা বেগত যিটো বালি ভৰাব লাগে যেনেধৰণে শুদ্ধ নদীৰ বুকুৰ পৰা বালি আনি শুদ্ধ বালি ভৰাব লাগে তাত আমি দেখিবলৈ পোৱা নাই ইয়াত পলসুৱা মাটি আমি দেখিবলৈ পাইছোঁ এই কথাটো কিন্তু মানি নলওঁ কোনো কাৰণতে ইয়াৰ আগতে অহা 10 কোটি টকা কোনো কাৰণতে এই 17 কোটি টকা গুৰ কাষে গিলিবলৈ নিদিওঁ এই কথাটো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শেষ শব্দ নিদিওঁ